সো আমি কি পঢ়ি আছিলো কালি ৰেচিঅ আৰু প্ৰপোৰ্শন হয় ন ৰেচিঅ কি হয় ৰেচিঅ কি বুলি কৈছিলো মই মনত আছে নে কিশোৰ কৃষ্ণ কি কৈছিলো ৰেচিঅ হা ৰেচিঅ মানে আমাৰ কি তুলনা কৰা হয় ন ৰেচিঅ মানে তুলনা কৰা এই ৰেকৰ্ড কৰিছে আপত্তি নাই ৰেচিঅ মানে কি হয় তোমাৰ তুলনা কৰা যিকোনো বস্তু দুটাৰ মাজত আমাক কি কৰা তুলনা কৰা যেনে মই কালি কৈছিলো ন যে যিকোনো এটা বস্তুক আমি কি কৰিব পাৰো হয় ন আমি অকলে ইয়াক আমি তুলনা কৰিব পাৰিম জানো যে মই ফোনটোকে তোমালোকক দেখালো হয় ন এই ফোনটোৱে তোমালোকক দেখাইছো ফোনটো ইমান ডাঙৰ ফোনটো ইমান ইঞ্চি ইমান আমুক ফোনটো ইমান ডাঙৰ ইটো ফোনৰ লগত ইটো ফোন কম্পেয়াৰ কৰিব পাৰিম জানো নোৱাৰো ন সিংগল এটা ফোনে মোৰ হাতত আছে গতিকে ইয়াৰ মোৰ হাতত আৰু এটা যদি ফোন থাকিলে হয় হয় ন বা আৰু এটা যদি বস্তু থাকিলে হয় মই তুলনা কৰিব পাৰিলো হয় বা ইয়াৰ এতিয়া মোৰ হাতত এটা পেন আছে আৰু তোমাৰ এটা কি আছে ফোন আছে হয় ন এই ফোন দুটাৰ মাজত মই হাইটটো মই কম্পেয়াৰ কৰিব পাৰো হয়নে হাইটটো কম্পেয়াৰ কৰোঁ যেতিয়া দুটা বস্তু আহিব ন যেতিয়া আমি তুলনা কৰিব পাৰিম তাক আমি কি বুলি ক'ম ৰেচিঅ বুলি ক'ম যেনে ইয়াতে অলৰেডি লিখাই আছে যে বেসিক ডেফিনেশনটো মই কৈছোৱে যে কি হয় কম্পেৰিজন অফ টু কোৱান্টিটিজ যদি আমাৰ দুটা কোৱান্টিটিজ থাকে তাক আমি তুলনা কৰিব যদি পাৰো কি হ'ব তোমাৰ তাক আমি কি বুলি ক'ম ৰেচিঅ বুলি ক'ম যেনে তোমাৰ মই কৈছো যে তোমাৰ হাতত যদি 50 টকা আছে হয় না তোমাৰ হাতত যদি কি আছে 50 টকা আছে 50 টকা যদি আছে যে তোমাৰ লগৰটোৰ হাতত যদি তোমাৰ 100 টকা আছে হয় না এতিয়া তোমাৰ এইটোক আমি কি বুলি ক'ম ইছটো হয় না এইটো আমাৰ কি হ'ব ইছটো বুজি পাইছা এইটো আমাৰ কি হ'ব ইছ2 হ'ব বুজি পাইছা আৰু এই চিহ্নক আমি ইছ2 বুলি ক'ম আৰু ইয়াৰ ৰেচিঅটো কিমান হ'ব তোমাৰ 50 কি হৈ যাব এবাৰ হ'ব এইটো কিমান হ'ব তোমাৰ 2 মানে 1:2 হ'ব আৰু ইয়াক সদায় আমি কি কৰিব পাৰো ইয়াক আমি সদায় মানে কম্পেৰিজন মাষ্ট বি অফ সেম ইউনিট মানে আমি একে ইউনিটৰ লগতহে আমি তুলনা কৰিব পাৰো যেনে তোমাৰ হাইটৰ লগত হয় ন লেংথৰ লগত হয় ন ৱেটৰ লগত হয় ন আমি এইকেইটা বস্তুহে আমি তোমাৰ তুলনা কৰিব পাৰিম যেনেকৈ থিকনেছৰ লগত বুজি পাইছা না এইকেইটা বস্তুহে আমি কি কৰিব পাৰো তুলনা কৰিব পাৰো যেনে তোমাৰ ইয়াতে মই দিছো ন যে কম্পেৰিজন মাষ্ট বি অফ সেম ইউনিট বুলি মই যে ইয়াতে কৈছো ইয়াতে যে মই সেম ইউনিট বুলি লিখিছো মই যদি ইয়াতে কলো হয় যে এই মানুহজনৰ হাইটটো হয় ন আৰু এই মানুহজনৰ ৱেটটোৰ লগত যদি মই তুলনা কৰিবলৈ দিওঁ কৰিব পাৰিম নে তুলনা হা পাৰিম নাই বুজি পাইছা তুলনা কৰিব নোৱাৰো কিয় তুলনা কৰিব নোৱাৰো কাৰণ ইউনিটটো সেম নহয় হয় ন বেলেগ বেলেগ ইউনিট হয় এইটো কি হয় তোমাৰ এইটো হৈছে তোমাৰ কেজি হয় ন এইটো হৈছে তোমাৰ কেজি আৰু এইটো হৈছে তোমাৰ সেন্টিমিটাৰ হয় এইটো হৈছে তোমাৰ সেন্টিমিটাৰ দুইটা বেলেগ বেলেগ ইউনিট যদি সেম ইউনিট হ'লহেঁতেন বা ইয়াক যদি মই হাইটটো মেজাৰমেণ্ট কৰিলো হয় ইয়াৰ যদি হাইটটো মেজাৰমেণ্ট কৰিলো হয় তেতিয়া মই কি কৰিব পাৰিলো হয় তুলনা কৰিব পাৰিলো হয় বুজি পাইছা যদি সেম ইউনিট হয় তেতিয়া মই তুলনা কৰিব পাৰিম যদি সেম ইউনিট নহয় মই তুলনা কৰিব নোৱাৰো বুজি পাইছা এইটোৱে হৈছে আমাৰ ৰেচিঅ বুজি পাইছা যেনে তোমাৰ মই ইয়াতে দি দিছো যে আমি হাইটৰ লগতহে তুলনা কৰিব পাৰিম আৰু সেম তোমাৰ ৱেটৰ লগতহে তুলনা কৰিব পাৰিম বুজি পাইছা এইজনৰ যদি 100 কেজি হয় এইজনৰ 50 কেজি হ'ব বুজি পাইছা মানে বুজি পাইছা কেজি মানে ইউনিটটো সেম হ'ব লাগিব বুজি পাইছা না 100 কেজি 50 কেজি হয় সেম ইউনিট হ'ব লাগিব তেতিয়াহে মই তুলনা কৰিব পাৰিম সেম তোমাৰ ইয়াতে দিয়া আছে যে লেংথ হয় ন বুজি পাইছা ইয়াৰ লেংথটো আৰু ইয়াৰ লেংথটো নিমিলে হয় ন লেংথটো দুইটা বেলেগ বেলেগ হয় ন গতিকে মই ইয়াক যদি মই সমাধান কৰিবলৈ বিচাৰো বা সলিউশনটো যদি বিচাৰো ইয়াত সদায় আমাৰ কি লেংথৰ ইউনিটটো আমাৰ লাগিব বুজি পাইছা ইয়াত মই ৱেটটোৰ লগত মই তুলনা কৰিব নোৱাৰো মানে বুজি পাইছা এইটো হৈছে তোমাৰ কি হয় ৰেচিঅ'ৰ কনসেপ্ট এটা তোমাৰ ৰেচিঅ' কনসেপ্টটো অলৰেডি পাই গৈছো এটা তোমাৰ প্ৰপোৰ্শনটো কি হ'ব এতিয়া প্ৰপোৰ্শনটো কি হ'ব হা ইয়াক আমি কি কৰিছিলো দুটা কোৱান্টিটিৰ মাজত তুলনা কৰিছিলো ইয়াক আমি কি কৰিম দুটা ৰেচিঅ'ৰ মাজত তুলনা কৰিম বুজি পাইছা যদি দুটা ৰেচিঅ'ৰ মাজত মই তুলনা কৰিব পাৰো হয় না তেতিয়া তাক আমি কি বুলি ক'ম প্ৰপোৰ্শন বুলি ক'ম মানে সমানুপাত বুলি ক'ম বুজি পাইছা না মই কি কৈছো যদি মই দুটা কোৱান্টিটিৰ মাজত তুলনা কৰো তেতিয়া তাক আমি কি বুলি ক'ম কোৱান্টিটি মানে বুজি পাইছা না দুটা বস্তুৰ মাজত যদি মই তুলনা কৰো তাক কি বুলি ক'ম তোমাৰ ৰেচিঅ' বুলি ক'ম আৰু যদি দুটা ৰেচিঅ'ৰ মাজত যদি মই তুলনা কৰো বুজি পাইছা তেতিয়া মই তাক কি বুলি ক'ম প্ৰপোৰ্শন মানে তাক কি বুলি ক'ম
সমানুপাত বুলি কওঁ বুজি পাইছা যেনে তোমাৰ মোৰ হাতত যেনিবাকে পইচা আছে ঠিক আছে মোৰ হাতত যেনিবাকে 10 টকা আছে ঠিক আছে মোৰ হাতত যেনিবাকে 5 টকা আছে তোমাৰ হাতত যেনিবাকে 10 টকা আছে বুজি পাইছা আৰু তোমাৰ লগৰটোৰ হাতত যেনিবাকে কিমান আছে 15 টকা আছে আৰু তোমাৰ আৰু এজন লগৰ আছে সেইজন এইটো সেকেন্ড পাৰ্টি এজনৰ মাজত তোমাৰ কিমান আছে 30 টকা আছে ঠিক আছে হয় না গতিকে ইয়াক মই কেনসেল কৰিলে কিমান হ'ব 1 হ'ব ইয়াত 2 হ'ব আকৌ ইয়াক যদি মই কেনসেল কৰো কিমান হ'ব 1 আৰু 2 হ'ব যেতিয়া আমাৰ কি হয় যে দুটা ৰেচিঅ'ৰ মাজত যেতিয়া মই তুলনা কৰিম সেইটো তোমাৰ কি হ'ব সমানুপাত বা প্ৰপোৰ্শন বুজি পালা অনুপাত আৰু সমানুপাত বুজি পালা সিম্পল ফৰ্ম দুটা কোৱান্টিটিৰ মাজত যদি মই তুলনা কৰো তাক কি বুলি কম অনুপাত ৰেচিঅ' আৰু যদি দুটা বা কি কয় তোমাৰ দুটা ৰেচিঅ'ৰ মাজত যদি মই তুলনা কৰো তেতিয়া কি বুলি কম তাক সমানুপাত বা কি বুলি কম প্ৰপোৰ্শন বুজি পাইছা এইটো হৈছে তোমাৰ ৰেচিঅ' আৰু প্ৰপোৰ্শনৰ কনসেপ্ট আছিলে বুজি পাইছা টোপনি আছা হা হ'ব এটা কোৱেশ্চন কৰিলে টোপনি ভাগি যাব ৰবা এইটা কালি কৰিলো এটা কালি কৰিছো এতিয়া চোৱা এইকেইটা এইটো কৰা এটা শ্ৰেণীত ল'ৰা আৰু ছোৱালীৰ অনুপাত দিয়া আছে 5:7 যদি মুঠ ছাত্ৰ ছাত্ৰী 36 জন হয় তেন্তে ছোৱালীৰ সংখ্যা উলিয়াব কৈছে কিমান হ'ব আনসাৰটো চেনেলটো সাবস্ক্ৰাইব কৰিলা তোমালোকে হা এতিয়া কৰিছে না হা ভিক্টৰটোত আছে চোৱা ভিক্টৰ মই ৰাতিপুৱা লিংক দি দিছো তাতে কৰা এইটো কৰা কি হ'ব হা কৰা কালি আমি এনেকুৱা এটা কৰিছিলো এটা শ্ৰেণীত ল'ৰা আৰু ছোৱালীৰ অনুপাত দিয়া আছে 5:7 5 কিমান দিয়া আছে 7 দিয়া আছে যদি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যদি যদি মুঠ ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা যদি 36 জন হয় হয় তেন্তে ছোৱালীৰ সংখ্যা কিমান হ'ব এইটো লৈছে হা 21 জন হয়নে কিমান হ'ব 5 প্লাছ কিমান হ'ব 5 প্লাছ 7 5 কিমান হ'ব 5 প্লাছ 7 ইকুৱেল কিমান হ'ব 30 হয় না এতিয়া এইটো 5x প্লাছ 7x হয় না এইটো কিমান হ'ব 12x হ'ব না 12x ইকুৱেল কিমান হ'ব তোমাৰ 36 12x ইকুৱেল কিমান হ'ব 36 গতিকে x ইকুৱেল কিমান হ'ব তোমাৰ কিমান হ'ব 36 কিমান হ'ব 12 হ'ব হয় না এইটো কৰিলে কিমান হ'ব 3 বাৰ কিমান হ'ব 36 আমি x ৰ মানটো কিমান পালো আমি 3 পালো হয় না গতিকে আমি ছোৱালীৰ সংখ্যাটো আমি কিমান আছিলে ল'ৰাৰ সংখ্যাটো হ'ব তোমাৰ কিমান 5x ছোৱালীৰ সংখ্যাটো কিমান হ'ব তোমাৰ 7x গতিকে 7x গতিকে x ৰ মানটো আমি কিমান পাইছিলো 3 পাইছিলো হয় না গতিকে 7 ইনটু কিমান হ'ব তোমাৰ 3 মানে তোমাৰ কিমান হ'ব 21 জন গতিকে আনসাৰটো হ'ব তোমাৰ 20 বুজি পালা 21 জনী আমি ছোৱালী পাম হ'ব বুজি পাইছা বুজি পাইছা না যিসকলে চাই আছে এবাৰ প্লিজ লাইক কৰি দিবা আমাৰ চেনেলটো আৰু আপোনালোকৰ যিমানবোৰ ফ্ৰেণ্ড আছে সকলোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ঠিক আছে নেক্সটটো কি হ'ব নেক্সটটো কৰো
ইয়াৰ আনসাৰ কি হ'ব এটা বেগত এটকা আৰু 2 টকা মুদ্ৰাৰ অনুপাত দিয়া আছে 5:6 যদি মুঠ টকা 85 টকা হয় তেন্তে 2 টকা মুদ্ৰাৰ কিমানটা আছে হেতু কৈছে লিয়াব পাৰিবা কৰিছো পাৰিবানে তাৰ কথা কৈছে আমাৰ 2 টকা মুদ্ৰাৰ কিমানটা আছে হেতু সুধিছে ন 2 টকা মুদ্ৰাৰ কিমানটা আছে হেতু সুধিছে বুলিবা ফটাফট টাইমাৰ দি দিও ৰবা টাইমাৰ দি দিলে তোমালোকৰ হেৰি হ'ব 1 মিনিট দিছো 1 মিনিটৰ ভিতৰত সলভ কৰা মিনিটৰ ভিতৰত সলভ কৰা এটো কিমান হ'ব যিসকলে অনলাইন চাই আছা কমেন্টত জনাবা কিমানটা পাৰিছা আনসাৰ ঠিক আছে আৰু আগৰ ইয়াৰ যেটো পাৰ্ট হয় সেই পাৰ্টটো যদি আমাৰ চাব বিচাৰে আমাৰ ইম্পেক্ট টিউটোৰিয়েলছ চেনেলটোত আপোনালোকে যাব তাতে আজি মই লাইভ কৰিছো সেই চেনেলটো তাতে পাই যাব ঠিক আছে হা নোৱাৰি নোৱাৰি নেকি এটা কিমান দিয়া আছে তোমাৰ কিমান দিয়া আছে এটা ৰেশিওটো কিমান দিয়া আছে তোমাৰ ৰেশিওটো দিয়া আছে তোমাৰ 5:6 ইয়াত কইন কি দিয়া আছে এটকা আৰু এটকা কইন আছে আৰু 2 টকা কইন আছে হয় ন গতিকে কিমান হ'ব এটকা কইন কিমান হ'ব তোমাৰ এটকা কইনটো আছে 1 rupeesৰ যেটো কইন হয় 1 rupeesৰ যেটো কইন হয় হেতু কিমান দিয়া আছে তোমাৰ 5x আৰু 2 rupeesৰ যেটো কইন হয় হেতু কিমান দিয়া আছে তোমাৰ 6x হয় ন গতিকে টোটাল কিমান হ'ব 5x প্লাস কিমান হ'ব 6x টোটাল কিমান হ'ব তোমাৰ 11x হয় ন তো ডাটাটো ভুল আছে নি বাৰু হা এটো 2 টকা কইন আছে না 5x এটো কিমান হ'ব 5 * 1 হ'ব হয় ন এটো ইয়াত 5 * কিমান হ'ব 1 মানে কিমান হ'ব 5 গতিকে 6 টকা 6 2 টকা কইন আছে না 6 * কিমান হ'ব 2 কিমান 6 * 2 = 12 হ'ব না এটো 5x এটো হ'ব 12x টোটাল কিমান হ'ব তোমাৰ বুজি পালা এটো কেনেকে হ'ল এটো বুজি পালা না এটো এটকা কইনটো আৰু এটো 2 টকা কইনটো 2 টকা কইন টোটাল কিমান আছে 12x আৰু এটকা কইন কিমান আছে তোমাৰ 5x কিমান হ'ব 5x প্লাস কিমান হ'ব তোমাৰ কিমান হ'ব 12x মানে কিমান হ'ব তোমাৰ 17x 17x হ'ব না গতিকে আমাৰ 17x ইকুৱেল টোটাল কইন কিমানটা আছে তোমাৰ 80 কিমান আছে 85 গতিকে x ইকুৱেল কিমান হ'ব 85/17 এটো যদি মই ক্যান্সেল কৰো কিমান যাব হা 5 বাৰ যাব নে কিমান যাব হা 5 বাৰ যাব নেকি হয় না 5 ফুটন কিমান হ'ব 5 বাৰ যাব গতিকে x ইকুৱেল কিমান হ'ব তোমাৰ x ইকুৱেল কিমান হ'ব 5 হ'ব এতিয়া আমাক কাৰ কথা কৈছিলে কোনটো কইনৰ কথা কৈছিলে আমাৰ 2 টকা কইনটোৰ কথা কৈছিলে হয় না যে আমাৰ 2 টকা কইনটো কিমান আছে সেইটো কথা সুধিছে ইয়াতে সুধিছে নাই
গতিকে আমি 2 টকা কইনটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব হে 2 টকা কইনটো কিমান কৰিব লাগিব 6 ইনটু কিমান হ'ব 6 ইনটু 5 মানে কিমান হ'ব তোমাৰ 30 50 নহয় 30 কিমান হ'ব আনসাৰটো 30 30 ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে হ'ব বুজি পাইছানে বাৰু হ'ব হৈ গ'ল হৈ গ'ল হ'লে নাই হৈ গ'ল হৈ গ'ল কি লিখি আছা ইমান কি কৰা if x by y is equal to 4 by 7 then 5x plus 3y 5x minus 3y is equal to কিমান হ'ব কৰা পাৰিবানে নোৱাৰা আহিলে ডাইৰেক্ট ক'বা নোৱাৰিলে নোৱাৰা বুলি ক'বা আৰু হ'ব হ'ব x by y মান কি দিয়া আছে ইয়াতে 4 by 7 দিয়া আছে হয় ন এতিয়া মই এনেকে ধৰি ললো x ৰ মানটো কিমান ধৰি লম ইয়াতে 4k আৰু y মানটো কিমান ধৰি লম তোমাৰ 7k হয় না এনেকে ধৰি ললো ঠিক আছে এতিয়া বহাই দিও আৰু ভ্যালু কিটা 5 ইনটু কিমান হ'ব 5 ইনটু কিমান হ'ব 4k হয় ন ডিভাইডেড বাই কিমান হ'ব 5 ইনটু 4k প্লাস কিমান হ'ব 3 ইনটু কিমান হ'ব 7k হ'ব না মাইনাস কিমান কৈছে তোমাৰ 3 ইনটু কিমান হ'ব 7k হ'ব 5 পাঁচ কিমান হ'ব 20k আৰু 4 পাঁচ কিমান হ'ব 20k প্লাস কিমান হ'ব তোমাৰ হা 3 7 কিমান হ'ব 21k হয় না 21k সেইটো চকুত লাগিছে 21k হয় না মাইনাস কিমান হ'ব তোমাৰ 3 7 গুণ 21k হ'ব না গতিকে এতিয়া চোৱা এইটো যদি মই যোগ কৰো কিমান হ'ব 41k হ'ব এইটো প্লাস আছে এইটো মাইনাস আছে গতিকে এইটো কি হ'ব তোমাৰ হা মাইনাস কি হ'ব k হ'ব হ'ব না k কেনসেল কৰিলে এইটো মাইনাস হৈ যাব ন হ'ব এতিয়া কিমান হ'ব আনসাৰটো 41 is to 1 গতিকে আনসাৰটো হ'ব হ'ব ঠিক আছে পাৰিবা পাৰিবানে নেক্সটটো চোৱা এইটো কৰা
এক্সৰ মানটো উলিয়াবলৈ কৈছে পাৰিবানে উলিয়াব সমানুপাতত যদি থাকে পাৰিবা নোৱাৰা হা পাৰি হ'ব কিমান হ'ব 12 is to x সমানুপাত 3 is to 1 হয় 12 বাই কিমান হ'ব x ইকুৱেল কিমান হ'ব 3 বাই 1 হ'ব কিমান হ'ব 12 ইকুৱেল কিমান হ'ব 5x হ'ব হয় না x ইকুৱেল কিমান হ'ব 12 বাই 3 হ'ব গতিকে কেনসেল কৰিলে কিমান হ'ব 4 হ'ব গতিকে x ইকুৱেল কিমান হ'ব হ'ব হৈ যাব বুজি পাইছা চাগে সবে কনসেপ্টটো ক্লিয়াৰকে ভালকে বুজি পাইছা চাগে কিন্তু ক্ৰছ মাল্টিপলে কৰিছো মই ক্ৰছ মাল্টিপলে কৰিছো 12 into 1 3 into x বুজি পাইছা হ'ব হ'বনে বাপ ধন আৰু ভিডিওটো ইমানে আছিলে ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু আপোনালোকে ডেইলি আমাৰ এই চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব আৰু সেইকাৰণে আপোনালোকে কি কৰিব ছাবস্ক্ৰাইব কৰিব লাগিব আপোনালোকৰ যিমানবোৰ ফ্ৰেণ্ড আছে সকলোকে শ্বেয়াৰ কৰিব লাগিব ধন্যবাদ জয় অসম জয় হিন্দ